তিতাবৰত নিৰ্মাণ কৰা হ'ব বিজ্ঞান গ্ৰন্থাগাৰ। শংকৰ সংঘৰ 12 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব গ্ৰন্থাগাৰটো। সোণাৰাম চুতীয়াৰ বিজ্ঞান গ্ৰন্থাগাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। গ্ৰন্থাগাৰটোৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। প্ৰায় 2 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই গ্ৰন্থাগাৰটো। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে সাংস্কৃতিক বহুত দিশ সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ উদ্বোধন শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্য মানিছোঁ। তিতাবৰত নিৰ্মাণ কৰা হ'ব বিজ্ঞান গ্ৰন্থাগাৰ। শংকৰ সংঘৰ 12 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব গ্ৰন্থাগাৰটো। সোণাৰাম চুতীয়াৰ বিজ্ঞান গ্ৰন্থাগাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। গ্ৰন্থাগাৰটোৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। প্ৰায় 2 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই গ্ৰন্থাগাৰটো। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে সাংস্কৃতিক বহুত দিশ সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ উদ্বোধন শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্য মানিছোঁ। তিতাবৰত নিৰ্মাণ কৰা হ'ব বিজ্ঞান গ্ৰন্থাগাৰ। শংকৰ সংঘৰ 12 বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব গ্ৰন্থাগাৰটো। সোণাৰাম চুতীয়াৰ বিজ্ঞান গ্ৰন্থাগাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। গ্ৰন্থাগাৰটোৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। প্ৰায় 2 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই গ্ৰন্থাগাৰটো। আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই আমাৰ তিতাবৰৰ হৰি মন্দিৰটোত আজি ধৰ্মালোচনী সভা হৈছিল। তাৰ সমান্তৰালভাৱে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বহুমুখী প্ৰকল্প যিটো সাংস্কৃতিক প্ৰকল্পৰ আজি আধাৰশিলা স্থাপনত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াতে খুব এটা বহুমুখী প্ৰকল্পটো এটা সুদূৰ প্ৰসাৰী এটা অতি শক্তিশালী সংস্থাৰূপে বা এটা প্ৰতিষ্ঠানৰূপে সুখ্যাতি লাভ কৰিব বুলি মই নিশ্চিত। যিখিনি আমাৰ ইয়াত আওতালৈ অনা হৈছে সাংস্কৃতিক বহুত দিশ সামৰি লোৱা হৈছে। গতিকে সেই এটা মহান প্ৰকল্পৰ উদ্বোধন শুভাৰম্ভৰ বাবে বা আধাৰশিলা স্থাপন কৰিবৰ বাবে মোক আমন্ত্ৰণ কৰাৰ বাবে মই নিজকে যথেষ্ট ধন্য মানিছোঁ।